হয়। ৰঙাচুকুৱা কেন্দ্ৰীয় নামঘৰৰ আজি বাৰ্ষিক অনুষ্ঠানত বিশেষ অতিথি হিচাপে থাকি মই বৰ কৃতজ্ঞ অনুভৱ কৰিছোঁ আৰু সকলোৰে লগত মত বিনিময় কৰি বহু কথা জানিব পাৰিলোঁ আৰু বিশেষকৈ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিও মই নিজে উপকৃত হ'লোঁ আৰু শিক্ষাৰ যি বহল অৰ্থ সেই অৰ্থ মনত ৰাখি আমি সকলোৱে আমাৰ সন্তানহঁতক গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা উচিত সেই সম্পৰ্কে আমি আলোচনা কৰিলোঁ। মোৰ সদ্য প্ৰয়াত দাদা অমূল্য বৰা ইয়াতে ইয়াৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক নিজৰ সংস্কৃতিৰ বিষয়ে বিভিন্ন বাদ্যযন্ত্ৰ শিকাইছিলে, গতিকে তেওঁৰ স্মৃতিত আজি আমি এইবোৰ কথাই পাতিলোঁ আৰু ভৱিষ্যতেও যাতে এই অঞ্চলৰ ৰাইজ আৰু ল'ৰা ছোৱালীৰ মাজত শিক্ষাৰ প্ৰতি যি মানে সদিচ্ছা সেইটো দেখি মই বৰ গৌৰৱ অনুভৱ কৰিছোঁ আৰু প্ৰকৃততে এই অঞ্চলৰ ৰাইজ যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া এই কথা জানিও বৰ আনন্দ অনুভৱ কৰিছোঁ। আশা থাকিল আগলৈকো এনেধৰণৰ উৎসৱ পাৰ্বণত এই অঞ্চললৈ আহি ৰাইজৰ লগত মত বিনিময় কৰিব পাৰিম। ধন্যবাদ। জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে ৰঙাচুকুৱা কেন্দ্ৰীয় নামঘৰ প্ৰাথমিক শাখা সমাজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ভক্তিৰে সেৱা জনাইছোঁ। আমি আচলতে আজি ৰঙাচুকুৱা কেন্দ্ৰীয় নামঘৰ প্ৰাথমিক হৈছিলে বিশেষ কাৰণবশতঃ অঞ্চলটোৰ বিভিন্ন ৰোগ সংঘৰ্ষ আৰু আমাৰ প্ৰাথমিকৰ এজন বিশিষ্ট বাপ প্ৰয়াত অমূল্য বৰা বাপজন আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি অত্যন্ত মৰ্মাহত হৈ সেই বাৰ্ষিক অনুষ্ঠানভাগ আমি আজি 12/7/2026 তাৰিখে অনুষ্ঠিত কৰিবলগীয়া হ'ল আৰু এই বাৰ্ষিক অনুষ্ঠানভাগতে আমি কাৰ্যসূচী হিচাপে আমি আঞ্চলিক সমাজৰ বহুকেইজন আগশাৰীৰ ভকত প্ৰাণ বাপ বান্ধৱ আই মাতৃ লগতে আমাৰ নিকটৱৰ্তী ৰঙাচুকুৱা আৰু কৌহলা গাঁৱৰ ভকত বৈষ্ণৱসকলক আমি আমন্ত্ৰণ জনাই আজিৰ বাৰ্ষিক অনুষ্ঠানভাগ সমাপন কৰিলোঁ। আমি এই বাৰ্ষিক অনুষ্ঠানভাগৰ প্ৰাৰম্ভণিতে খোল প্ৰসংগ কাৰ্যসূচী আমি ৰাখিছিলোঁ, তাৰপিছত নাম প্ৰসংগ আৰু আমি আজি এই অনুষ্ঠানভাগতে এগৰাকী বিশেষ আইক আমি আমন্ত্ৰণ জনাইছিলোঁ। সেইগৰাকী হৈছে শ্ৰীযুতা হিমাশ্ৰী হাজৰিকা বৰা আইগৰাকী, অতিৰিক্ত সচিব অসম চৰকাৰৰ। তেখেতক আমাৰ আমন্ত্ৰণক্ৰমে উপস্থিত হোৱাত আমি সমূহ ৰাইজ আই মাতৃয়ে যথেষ্ট উৎসাহ তথা তেখেতলৈ আমি আন্তৰিক সেৱা জনাইছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতৰ বহুমূলীয়া সময়খিনি আমাক দি আমাৰ এই অনুষ্ঠানভাগ কৃতাৰ্থ কৰাত আমি তেখেতলৈ আন্তৰিক অভিনন্দন তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আজিৰ এই বাৰ্ষিক অনুষ্ঠানতে আমি যিহেতু বিগত কৃতিবৰ্ষৰ দৰে এইবেলিও আমাৰ স্থানীয় যিসকল কৃতি ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈ তেখেতসকলে আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছিল, আমি তেখেতসকলৰ আজিৰ এই অনুষ্ঠানত 10 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা পত্ৰৰ লগতে তেখেতসকলক এখনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ। সুদৰ্শক আপোনালোকৰ জৰিয়তে সদৌ বৰ্তমান ৰাইজলৈ আশীষ কামনা কৰি ৰঙাচুকুৱা কেন্দ্ৰীয় নামঘৰ তৰফৰ পৰা মই শ্ৰী সৰল দাস সম্পাদক হিচাপে সেৱা জনাইছোঁ। কৃষ্ণ।